আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ফাতহ অৰ্থ বিজয়, দ্য ভিক্টৰী। সূৰাটোৰ 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। দ্য কোৰাণ ইজ দ্য ৱৰ্ডছ অফ আল্লাহ। আকাশমণ্ডল আৰু পৃথিৱীৰ বাহিনীসমূহ আল্লাহৰ মহান ক্ষমতাৰ কৰ্তৃত্বত আছে। আল্লাহ প্ৰবল পৰাক্ৰমী, প্ৰজ্ঞাময়। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মই তোমাক সাক্ষ্যদাতা, সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপে প্ৰেৰণ কৰিছোঁ। 9 নম্বৰ, যেন হে মানুহবিলাক, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰছুলৰ প্ৰতি ঈমান আনা আৰু তেখেতক ৰছুলক সহায় আৰু সন্মান কৰা আৰু পুৱা গধূলি আল্লাহৰ পবিত্ৰতা আৰু মহিমা কীৰ্তন কৰা। সমাপ্ত।